মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে মহামান্য বিচাৰপীঠে তাত মুঠ 8জন ব্যক্তিৰ জামিনৰ বাবে আবেদন কৰিছিলে আৰু আজি হুকুম প্ৰদান কৰে। কিন্তু বৰ্তমানলৈ যি হুকুমৰ ৰায়দান তাৰ চাৰ্টিফাইড কপি আমাৰ হাতত আহি পোৱা নাই আৰু সেইবাবে কিমান টকাৰ জামিন দিলে আৰু কি কাৰণত জামিন দিলে বৰ্তমানলৈ আমি অৱগত নহয়। আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ স্বপ্ননীল দাসক, তেখেতক জামিনত মুকলি কৰি দিয়া হৈ গৈছে। কি চৰ্তত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক অৱগত কৰিব পৰা যাব। আৰু 4জন ব্যক্তিক জামিনক মুকলি কৰি দিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন জিতেন ডেকা, তেখেতৰ হৈ আন অধিবক্তা আছিলে, তেখেতক জামিনত মুকলি কৰি দিয়ে অসুস্থতাৰ গ্ৰাউণ্ডত ইণ্টাৰিম বেইল। আন এজনক জামিনত মুকলি কৰি দিছে অভিজিত চান্দ্ৰা, তেখেত অভিযুক্ত আছিল ডিব্ৰুগড় গোচৰটোত, আপোনাৰ ডিব্ৰুগড়ৰ গোচৰটোত। আৰু ডিব্ৰুগড়ৰ গোচৰটোত জামিন পাইছে বিশাল ফুকনেও আৰু তাৰ্কিক বৰা। আৰু 3জনৰ জামিনৰ আবেদন নাকচ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন আজাৰা PSত অভিযুক্ত আছিলে, তেওঁৰ নাম সঞ্জীৱ ডেকা। আৰু ডিব্ৰুগড় PSৰ এজন এৰেষ্টেড একিউজ চন্দন নাথ, তেখেতৰো জামিনৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি খাৰিজ কৰিছে। আৰু লগতে খাৰিজ কৰিছে শুভ্ৰজ্যোতি কুৰ্মী, তেওঁ ক্ষমা কৰিব নামটোৰ ইফাল সিফাল হ'ব পাৰে, তেখেতো এজন একিউজ আছিলে হু হেজ বিন এৰেষ্টেড ইন কানেকশ্যন উইথ দ্য ডিব্ৰুগড় পুলিচ ষ্টেচন কেছ। এই গোটেইকেইজন 3জনৰ জামিনৰ আবেদন নাকচ কৰা হৈছে। 8জনৰ বাবে শুনানি গ্ৰহণ কৰিছিলে আৰু বাকী 5জন মই পুনৰবাৰ দোহাৰিলোঁ। স্বপ্ননীল দাস, যাক আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ, আৰু জিতেন ডেকা, তেওঁ আজাৰা কেছত অভিযুক্ত আছিল, তেওঁক ইণ্টাৰিম বেইলত মুকলি কৰি দিয়া হৈছে অসুস্থতাৰ গ্ৰাউণ্ডত। অভিজিত চান্দ্ৰা, তেখেত ডিব্ৰুগড় পুলিচ ষ্টেচনে গ্ৰেপ্তাৰ কৰা এজন একিউজ আছিলে, তেখেতক জামিনত মুকলি কৰি দিছে। আৰু বিশাল ফুকন ডিব্ৰুগড় গোচৰত অভিযুক্ত আছিলে, তেখেতক জামিনত মুকলি কৰি দিছে। আৰু তাৰ্কিক বৰা, তেখেতকো জামিনত মুকলি কৰি দিছে। কিমান টকাৰ জামিন দিছে, কি কণ্ডিশ্যন দিছে আৰু কি কাৰণত তেখেতসকলক জামিন দিয়া হৈছে আৰু বাকী 3জনক কিয় জামিন অগ্ৰাহ্য কৰিছে, গোচৰৰ চাৰ্টিফাইড কপি পোৱাৰ পিছতে, হুকুমৰ চাৰ্টিফাইড কপি পোৱাৰ পিছতে আপোনালোকক আমি অৱগত কৰিব পাৰিম। ইমানেই, ধন্যবাদ।